এযোৰ কাপোৰ অৰ্ডাৰ আছিলে মই এযোৰ কৰিছোঁ এযোৰ গেৰ ডিজাইনত কৰিছোঁ এপ্লিক ৱৰ্ক হয় কিন্তু মই চিলাইহে দিছোঁ দেই ইয়াত মই আঠাটো লগোৱা নাই কি মানে কোনোবা গৰাকীয়ে মানে ভয় কৰে যে আঠা লগাব নালাগে চিলাই দিব বাইদেউ সেইকাৰণে মই চিলাই দিছোঁ আৰু গোটেই ছাইডটো মই এনেকৈ মেচিনত চিলাই দিছোঁ আৰু এপ্লিক ৱৰ্ক যিবোৰ আছে সেইবোৰ মই তেনেকৈ এয়া হাতেৰে চিলাই দিছোঁ আৰু এয়া মই বগাকৈ দহি বুটটো বটি দিছোঁ ইমান ধুনীয়া লাগিছে কাপোৰযোৰ ৰঙা হয় ৰঙা কালাৰটো মানে ইমানেই ধুনীয়া মই দেখুৱাইছোঁ আপোনালোকক কিমান ধুনীয়া হৈছে চাওকচোন বাৰু ভাল লাগিছে ৰঙা কালাৰটো ধুনীয়া কাৰণে মানে বগাই এপ্লিকখিনি কিমান ধুনীয়া লাগিছে দহিখিনিও সৰু সৰুকৈ কৰি দিছোঁ মেখেলাখনত কিন্তু বেছি ডাঙৰকৈ দিয়া নাই এয়া সৰু সৰুকৈ দিছোঁ গোটেই ছাইডটো মই মেচিনত চিলাই দিছোঁ আৰু এই ফুলবোৰ হাতেৰে মই সৰু সৰুকৈ চিলাই দিছোঁ ভাল লাগিছে বাইদেউগৰাকীয়ে বহুত দিনৰ আগৰ পৰা কৈ আছিলে মই ৰ'বা মই তোমালোকক পূজাত কৰি দিম মই যেতিয়া এইকেইদিন বন্ধ পাওঁতে কামখিনি ধুমাধুমকৈ কৰিছোঁ খুব সোনকালে কৰি আছোঁ আৰু যিমান পাৰোঁ মানে চেষ্টা কৰি আছোঁ যিমান সোনকালে পাৰোঁ এইযোৰ অকণ সেইকাৰণে বেলেগ ডিজাইনে কৰি দিছোঁ গেৰ ডিজাইন কৰি দিছোঁ কিমান ধুনীয়া হৈছে চাওকচোন বাৰু দেখিবলৈ মোৰ কিন্তু খুব ভাল লাগিছে গুৱাহাটী বাইদেউ এগৰাকীয়ে এইযোৰ কৰি দিছোঁ